গুৱাহাটীৰ মেঘদূত ভৱনত ভাৰতীয় ডাক কৰ্মচাৰীৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী কেইবাটাও দাবীৰে অসম চাৰ্কুলৰ জিডিএছ কৰ্মচাৰীসকলৰ ধৰ্ণা খালী হৈ থকা জিডিএছ পদত নিযুক্তিৰ ব্যৱস্থা কৰাৰ লগতে গ্ৰামীণ ডাক সেৱকসকলক প্ৰাপ্য বেতনসহ ছুটি মঞ্জুৰৰ ব্যৱস্থা মৃত্যু হোৱা জিডিএছ কৰ্মচাৰীৰ পৰিয়ালক 7 দিনৰ ভিতৰত সকলো পাবলগীয়া ধন মুকলি কৰি দিয়াৰ দাবীৰে ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। ভাৰতীয় গ্ৰামীণ ডাক কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সমিতি আহ্বান মৰ্মে আজি আমি দ্বিতীয়টো কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি 23 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ ভাৰতবৰ্ষৰ CPMG কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ মূল দাবী হ'ল যে আমাৰ গ্ৰামীণ ডাক কৰ্মচাৰীসকল যিহেতু ভাৰতবৰ্ষত 2,80,000 গ্ৰামীণ ডাক কৰ্মচাৰী আছে আৰু এই 2,80,000 গ্ৰামীণ ডাক কৰ্মচাৰী প্ৰায় সমগ্ৰ ভাৰতবৰ্ষত আমাৰ ৰুৰেল এৰিয়াৰ প্ৰায় 1,39,000 শাখা ডাকঘৰ আমি সামৰি পেলাই কাম কৰি আছোঁ। কিন্তু আজি পৰ্যন্ত আমাৰ অষ্টম পে কমিশ্যনৰ কমিটি জিডিএছসকলক গঠন কৰা নাই। যিহেতু কেন্দ্ৰীয় চৰকাৰৰ বাবে যিখন 8 পে কমিশ্যন নৱেম্বৰ মাহত গঠন কৰিলে সেই কমিটিত আমাক অন্তৰ্ভুক্ত কৰাৰ কাৰণে দাবী উত্থাপন কৰি আহিছোঁ। নতুবা আমাৰ কাৰণে এখন সুকীয়া উচ্চ পদস্থ আমাৰ ন্যায়িক কমিটি এখন দাবী কৰিছোঁ। তাৰ প্ৰতিবাদ হিচাপে আমি আজি এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ সমান্তৰালকৈ আৰু আমাৰ অসম চাৰ্কুলৰ বিভিন্ন আমাৰ দাবী আছে, প্ৰায় 10টা কৰি দাবী। আমাৰ যি ডাক বিভাগৰ তথা চৰকাৰৰ নিৰ্দেশ থকা পিছতো আমাৰ অসম চাৰ্কুলত যি আমাৰ প্ৰাপ্য ছুটি বা আজি আমাৰ ৰিটায়াৰ হৈ যোৱাৰ পিছতো আমাৰ যি অৱসৰ প্ৰাপ্যৰ যি সুবিধা ধন বা ডেথ হৈ যোৱাৰ পিছত যি অৱসৰ ৰিটায়াৰ হৈ যোৱাৰ পিছত যিখিনি ধন পাব লাগে সেইবিলাকো দিয়াৰ পৰা আমাক অসম চাৰ্কুলত বঞ্চিত কৰিছে। আমাৰ যিসকল ডিভিজন লেভেলত যিসকল প্ৰশাসনিক বিষয়া আছে বা চাৰ্কুল লেভেলত যিসকল আমাৰ মুৰব্বী আছে তেওঁলোকে আমাক বছৰ ধৰি আমাৰ যি 65 বছৰ পৰ্যন্ত আমি চাকৰি কৰাৰ পিছতো আজি সামান্যতম আমি 1.5-2 লাখ টকা যি প্ৰাপ্য পাওঁ সেই প্ৰাপ্যৰ পৰাও আমাক বঞ্চিত কৰি ৰাখিছে। আজি বছৰ ধৰি আমি বঞ্চিত হৈ আহিছোঁ। গতিকে যি বিভাগৰ নিৰ্দেশ আছে সেই নিৰ্দেশ অনুসৰি আমাৰ এই সুবিধাবিলাক দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ইয়াৰ পিছতো যদি আমাৰ সমস্যা সমাধান নহয় তেনেহ'লে আমি অনাগতৰ 10 মাৰ্চ তাৰিখে দিল্লী ডাক ভৱনত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণে কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যেই প্ৰস্তাৱ গ্ৰহণ কৰিছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰীদেৱক অতি সোনকালে আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি আমাৰ জিডিএছসকলৰ বাবে অষ্টম পে কমিশ্যন কমিটি গঠন কৰিবৰ কাৰণে আমি আজি অসম চাৰ্কুলৰ পৰা আহ্বান জনাইছোঁ।